খাময়াক জনগোষ্ঠী অসমত বসবাস কৰা উত্তৰ-পূব ভাৰতৰ টাই জাতিৰ এটা ঠাল। এওঁলোক অসমৰ তিনিচুকীয়া, যোৰহাট, শিৱসাগৰ আৰু গোলাঘাট জিলা আৰু অৰুণাচল প্ৰদেশত বাস কৰে। তেওঁলোকৰ মাজত প্ৰায় ৭,০০০ জনসংখ্যা আছে। তাৰে এটা অতি নিম্ন অংশই হৈছে খাময়াক জনগোষ্ঠী। ইয়াৰে অধিকতম জনসংখ্যাই অসমীয়া ভাষাৰ প্ৰয়োগ কৰে। এই ঠালৰ লোকসকলে পূৰ্বতে চীন দেশৰ দক্ষিণ-পশ্চিম অঞ্চলৰ ইউনান প্ৰদেশৰ মুংমাও বা মাও-লুং নামৰ ঠাইৰ অধিবাসী আছিল। ত্ৰয়োদশ শতিকাৰ মাজভাগৰ পৰা অসমৰ বিভিন্ন অঞ্চলত টাই ঠালৰ লোকসকল বসবাস কৰিবলৈ লয়। বৰ্তমান টাই খাময়াকসকল ঘাইকৈ অসমৰ শিৱসাগৰ, যোৰহাট, গোলাঘাট, কাৰ্বি আংলং আৰু লখিমপুৰ জিলাৰ কেইখনমান গাঁৱত বাস কৰি আছে। অৰুণাচল প্ৰদেশৰ নামচাই, নামলেং, দিচাক পথাৰ আদি ঠাইসমূহ খাময়াক জনগোষ্ঠীৰ বসতিস্থান। খাময়াকসকলে চাংঘৰ সাজি বাস কৰে। চাংঘৰ আৰু ভঁৰাল ঘৰ তেওঁলোকৰ মূল বৈশিষ্ট্য। পূবা-পশ্চিমাকৈ কাঠ বা বেত, খেৰ, টকৌপাত আদিৰে চাংঘৰ সজা হয়। ৰান্ধনী গৃহত টি-ফাই আৰু বৰঘৰত টি-চাই নামৰ দুখনকৈ জুহাল থাকে। উত্তৰা-দক্ষিণাকৈ ভঁৰাল ঘৰ সজা হয়। ভঁৰাল ঘৰৰ তলত গৰু গোহালি, তাঁতশাল, ঢেঁকীশালৰ বাবে ঠাই ৰখা হয়। প্ৰত্যেক ঘৰে আগফালে ফুলনি পাতি লয়। সমাজ ব্যৱস্থাত পিতৃ-প্ৰধান হয় এওঁলোকৰ। ঘৰ এখনত পিতৃৰ পৰামৰ্শ মতেহে সকলো কাম-কাজ হয়। পিতৃক দেৱতাৰ সমান সন্মান দিয়া হয়। পিতৃ বহা আসন আৰু খাটত অইনে বহা নিয়ম নাই। পিতৃৰ কাপোৰ মেলা ঠাইত পুত্ৰ-কন্যা-বোৱাৰীয়ে কাপোৰ নেমেলে। সমাজত নাৰীক পুৰুষৰ সমানে মৰ্যাদা দিয়া হয়। কিছুমান ক্ষেত্ৰত পিতৃৰ লগতে মাতৃৰো পৰামৰ্শ গ্ৰহণ কৰা হয়। উৎসৱ-অনুষ্ঠানত নাৰীয়ে মুকলিমুৰীয়াকৈ অংশগ্ৰহণ কৰে। খাময়াকসকলে থেৰাবাদী অৰ্থাৎ বৌদ্ধ ধৰ্ম পালন কৰে। প্ৰত্যেক গাঁৱতে একোটাকৈ বৌদ্ধ বিহাৰ আৰু ইয়াৰ চৌহদত একোটাকৈ পগোডা থাকে। বৌদ্ধ বিহাৰত গাঁওবাসীয়ে জ্ঞান চৰ্চা কৰে। বৌদ্ধ বিহাৰত ধৰ্মীয় নিয়মবোৰ পালন কৰিবৰ বাবে একোজনকৈ শ্ৰমণ থাকে। বৌদ্ধ বিহাৰত খাময়াকসকলে বৌদ্ধ ধৰ্মৰ পঞ্চশীল, অষ্টশীল আদি নীতি বহন কৰে। খাময়াক ভাষা টাই খাময়াকসকলৰ মাতৃভাষা যদিও অধিকাংশ লোকে অসমীয়া ভাষা ব্যৱহাৰ কৰে। অৱশ্যে ডিব্ৰুগড় জিলাৰ মাৰ্ঘেৰিটাৰ খাময়াকসকলে ঘৰুৱা জীৱনত টাই ভাষা ব্যৱহাৰ কৰে। বৌদ্ধ বিহাৰ অথবা বাপুচাংবোৰত পালি ভাষা সাহিত্যৰো চৰ্চা হয়। উত্তৰ-পূব ভাৰতৰ ৮খন গাঁৱত বিস্তৃত প্ৰায় ১৫জন খাময়াক ভাষী আছে। কৰ্মশালা, স্মৃতিগ্ৰন্থ, পাঠ্যপুথি সংকলন আদিৰ জৰিয়তে টাই খাময়াক ভাষাৰ ফলপ্ৰসূ পুনৰুদ্ধাৰৰ বাবে বিভিন্ন প্ৰচেষ্টা চলি আছে। পইচাংকেন উৎসৱ চ'তৰ সংক্ৰান্তিৰ পৰা তিনিদীয়াকৈ পালন কৰা হয়। এই উৎসৱত সংক্ৰান্তি উৎসৱ বা বুদ্ধমূৰ্তি ধোওৱা উৎসৱ হিচাপে পালন কৰা হয়। এই উৎসৱত বুদ্ধ মূৰ্তিসমূহ এঠাইত থৈ ৩ দিন ধৰি স্নান কৰাই আসনত মূৰ্তিসমূহ পুনৰ প্ৰতিষ্ঠা কৰা হয়। এই উৎসৱৰ ২-৩ দিনৰ পিছত চৈত্য দানৈ উৎসৱ পালন কৰে। মাঘৰ পূৰ্ণিমাত নৈৰ পাৰত মেজি জ্বলাই মেইকুনচুমফাই উৎসৱ পালন কৰে। প্ৰত্যেক পূৰ্ণিমা ৰাতিতে ৰং-বিৰঙৰ কাগজৰ আকাশবন্তি জ্বলায়। আহাৰ-শাওণ মাহৰ পূৰ্ণিমা তিথিত পগোডাবিলাক পৰিষ্কাৰ কৰি বৰ্ষাৰাম উৎসৱ পালন কৰে। এওঁলোকৰ জন্মপ্ৰকৰণৰ অনুষ্ঠানটো সন্তান জন্মৰ পিছত ডাঙৰকৈ চিঞৰি সকলোৱে জনায়। বয়সীয়াল মহিলা এগৰাকীয়ে এটা মহুৰা কেঁচুৱাটোৰ কাণত ফুৱাই নীতিবাক্য শুনায়। বৰঘৰৰ মাজত মাক কেঁচুৱাক ৭ দিন ৰাখে। ঘৰ-দুৱাৰ মুচি-কাচি শুদ্ধি কৰা হয়। লিংগ, জন্মবাৰ, জন্মমাহ, জ্যেষ্ঠতাৰ ভিত্তিত কেঁচুৱাক নিৰ্ধাৰিত আখৰৰ নাম দিয়া হয়। এওঁলোকৰ মৃতকৰ সৎকাৰৰ নিয়মটো হৈছে মৃতকগৰাকীক পীৰাত বহুৱাই ওলোটাকৈ টেকেলিৰে গা ধুৱাই দিয়ে। পিন্ধা সাজযোৰ ওলোটাকৈ পিন্ধাই দিয়ে। মাটিত শোৱাই খনীয়া কাপোৰেৰে গাটো ঢাকি দিয়ে। সমাজে আশীৰ্বাদ দিয়াৰ পিছত ঘৰৰ পৰা শৱ উলিয়াই নিয়ে। মৃতদেহ নিজৰ মাটি-বাৰীত দাহ বা সমাধিস্থ কৰাৰ নিয়ম আছে। মৃতকৰ শ্ৰাদ্ধ ৭ দিনত কৰা হয়। এই ক্ষেত্ৰত বৌদ্ধ বিহাৰৰ ভিক্ষু আৰু শ্ৰমণসকলে নানা বিধান আগবঢ়ায়। শ্ৰাদ্ধ কাৰ্যত খুচুৰা পইচা আৰু তামোল-পাণৰ ব্যৱহাৰ কৰা হয়।
এওঁলোকৰ বিবাহ পদ্ধতি হৈছে একে গোত্ৰৰ মাজত বিবাহ নিষেধ হয়। মোমায়েকৰ জীয়েকক বিয়া কৰোৱা পৰম্পৰা আছে। বহুবিবাহৰ প্ৰচলন নাই। বিধৱা বিবাহৰ প্ৰচলন আছে। বিবাহ কাৰ্যত তামোল পাণৰ শৰাই আৰু মাননি অপৰিহাৰ্য। বংশ পৰিয়ালবিহীন আৰু আৰ্থিক দিশত দুৰ্বল ছোৱালীৰ বিয়াৰ দায়িত্ব সমাজে বহন কৰে। বছৰৰ মাহ অনুযায়ী বিবাহ কাৰ্য সম্পন্ন কৰে। ঘৰৰ জ্যেষ্ঠ ল'ৰাই জ্যেষ্ঠ ছোৱালী বিয়া নকৰায়। জোৰোণ দিয়া আৰু যৌতুক দিয়া প্ৰথা নাই। এওঁলোকৰ সাজ-পাৰ আৰু অলংকাৰসমূহৰ নাম হৈছে: খামীয়াসকলে পূৰ্বতে যুদ্ধত বাঘৰ ছালৰ বস্ত্ৰ পৰিধান কৰিছিল। বৰ্তমান পুৰুষসকলে ৰঙীন লুঙি, চোলা-চুৰিয়া আৰু মূৰত পাগুৰি আদি ব্যৱহাৰ কৰে। মহিলাসকলে ক'লা ফুল বচা মেখেলা-চাদৰ, হাত দীঘল চোলা, কঁকালত পেটি, ৰিহা, গামোচা আদি ব্যৱহাৰ কৰে। ডিঙিত দুগদুগী, মাদলী, জোনবিৰি আদি, কাণত জাংফাই, কেৰু, থুৰীয়া আদি, হাতত মুঠিখাৰু, গামখাৰু আদি অলংকাৰ ব্যৱহাৰ কৰে। এওঁলোকৰ খাদ্যাভ্যাসসমূহৰ নাম হৈছে: তেওঁলোকৰ প্ৰধান আহাৰ হৈছে ভাত, সিজোৱা কচু, ঢেকীয়া, কাঠফুলা, বাঁহগছ, তিতাফুল, কলমৌ, নেফাফু, খুতৰা, লচকচি ইত্যাদি বনশাক প্ৰিয় খাদ্য। মছলাৰ ব্যৱহাৰ খুব কমেই কৰে এওঁলোকে। মাছ-মাংস শুকুৱাই সংৰক্ষণ কৰি ৰাখে। সংৰক্ষণ কৰা খাদ্যবোৰ পিছত জুতি লগাই খায়। বাকলি থকা মাছ আৰু গাহৰিৰ মাংস আচাৰ কৰি থয়। ধৰ্মীয় অনুষ্ঠানত পিঠা, চুঙা চাউল, বৰা চাউল, আখৈ আৰু সামাজিক অনুষ্ঠানত লাহি চাউলৰ ভাত পৰিৱেশন কৰে।